মৰমৰ ছাত্ৰ-ছাত্ৰীসকল গুণোৎসৱ প্ৰথম পৰ্যায় 2024ৰ লেংগুৱেজ 1 অসমীয়াৰ তোমালোকৰ এটা সুন্দৰভাৱে এটা দফা দিয়া আছে। এই দফাটো ভালদৰে পঢ়িব লাগিব। পঢ়াৰ পিছত তোমালোকৰ এই দফাৰ এনসাৰবিলাক দিব লাগিব। তোমালোকে প্ৰথমে এটা কাম কৰিবা, এই গোটেই কেইটা প্যাৰাগ্ৰাফটো ভালদৰে পঢ়ি লোৱা। এতিয়াই তোমালোকে পঢ়ি লোৱা যে এইটোৰ ওপৰত পঢ়ি ইয়াৰ পৰাই তলত কুৱেশ্যন সুধিব, সেই কুৱেশ্যনৰ এনসাৰ আমাৰ দিব লাগিব। গতিকে তোমালোকে যদি ইয়াত লক্ষ্য কৰা যে এই প্যাৰাগ্ৰাফটো ভালদৰে পঢ়ি ল'বই লাগিব, যেহেতু তোমালোকৰ ক্লাছ 8ৰ এই সিলেবাসটো হয় আৰু এইটোই গুণোৎসৱত দিছে আৰু এনেকুৱা ধৰণৰ তোমালোকৰ কুৱেশ্যন প্যাটাৰ্নটো থাকিবই, একদম থাকিবই আৰু তোমালোকে এইটো ভালদৰে পঢ়ি লোৱা। গতিকে ইয়াৰ প্ৰথমত এটা কুৱেশ্যন দিছে। এই কুৱেশ্যনটো এনেকুৱা ধৰণৰ, ৰামপুৰ গাঁৱৰ সভাত দৈনিক ব্যায়ামৰ গুৰুত্ব সম্পৰ্কে কোনে ভাষণ দিছিল? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৰ্জিনাই। কোনে দিছিল? মৰ্জিনাই। তোমালোকে ইয়াতেই পাবা। ক'ত আছে কুৱেশ্যনটো চাই লোৱা। তোমালোকে চালে দেখিবলৈ পাবা ইয়াত লিখা আছে মৰ্জিনাই সভাত দৈনিক ব্যায়ামৰ গুৰুত্ব সম্পৰ্কে কয়। তেনেহ'লে নিশ্চয় ভাষণ দিছে কোনে? মৰ্জিনাই। পাইছা? এনেকুৱা ধৰণৰ গোটেইকেইটা কুৱেশ্যনৰ এনসাৰ তোমালোকে পাবা, কিন্তু পঢ়িব লাগিব। দ্বিতীয় নম্বৰ কুৱেশ্যনটো আছে কদমতল ৰহদৈ আৰু বকুলতল গাঁৱৰ লোকসকল কোনখন সভালৈ গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিছন লাইফ সভালৈ। মিছন লাইফ কোনটো হয়? এই ইয়াত চাই লোৱা, মিছন লাইফ কামৰ আৰম্ভ হৈছে আৰু ইয়াত চাবলৈ কোনে কোনে আহিছিল? এই ইয়াত আছে যে কদমতল ৰহদৈ আৰু বকুলতল গাঁৱৰ লোক আহিছে। এইটো হ'ব, এইটো হ'বলৈ আহিছিল। ঠিক আছে। তাৰ নেক্সট কুৱেশ্যনটো তোমালোকে চালে গম পাবা। 3 নম্বৰ কুৱেশ্যন যে ৰামপুৰ গাঁৱত সজাগতামূলক সভাখন কিয় অনুষ্ঠিত কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ব যে মিছন লাইফ অভিযান সম্পৰ্কে সজাগ কৰিবৰ বাবে। এইটোই হ'ব শুদ্ধ উত্তৰ। তাৰ নেক্সট 4 নম্বৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ দিয়া আছিল, তলৰ কোনটো শব্দই সজাগ শব্দৰ একে অৰ্থ বুজাইছে? সজাগ মানে কি? সজাগ মানে সচেতন হোৱা। গতিকে এইটোৱে শুদ্ধ উত্তৰটো হ'ব। দিয়া আছে ৰাইট চিন, যেহেতু এইটো এটা ষ্টুডেণ্টৰ পৰা মই লৈছোঁ সেইকাৰণে ৰাইট চিন দিয়া আছে আৰু তোমালোকৰ শুদ্ধটো একদম কনফাৰ্ম কৰি মই দি আছোঁ। সেই ল'ৰাটোৱে আচলতে কনফাৰ্ম কৰিব পাৰিছিল নে নাই? তাৰ নেক্সট 5 নম্বৰটো চাই লোৱা, তলৰ কোনটো বাক্যত সপ্তমী বিভক্তি ব্যৱহাৰ হৈছে? সপ্তমী বিভক্তি মানে কি? সপ্তম বিভক্তি ব্যৱহাৰ হৈছে পৰিৱেশৰ সৈতে বন্ধুত্ব স্থাপন কৰিব লাগে। এইটো দিছে, তোমালোকে এইটো ভালদৰে চাই ল'বাচোন যে পৰিৱেশৰ লগত বন্ধুত্ব স্থাপন কৰিব লাগে। এইটো দিছে সপ্তম বিভক্তি। ঠিক আছে। তাৰ নেক্সট তোমালোকে আৰু এটা প্যাৰাগ্ৰাফ দিয়া আছে, এই চাই লোৱা অষ্টম শ্ৰেণী তোমাৰ এইটোৰে আৰু এটা দিছে। সেইটো কি দিছে? যে সেইটো এনেকুৱা ধৰণৰ দিছে অসমৰ মৃৎশিল্প। গতিকে এইটো কেনেকুৱা ধৰণৰ হ'ব? অসমৰ মৃৎশিল্প, যে মৃৎশিল্প অসমৰ এক প্ৰাচীন কুটিৰ শিল্প। গতিকে কুটিৰ শিল্পৰ বিষয়ে কি দিছে এইটো আগে ভালদৰে পঢ়ি ল'ব লাগিব, যে ইয়াৰ পৰাই আমাৰ কুৱেশ্যন দিব পাৰে। গতিকে এই প্যাৰাগ্ৰাফটো ভালদৰে পঢ়িব লাগিব। তোমালোকে ভিডিঅ'টো ৰখাই অলপমান পঢ়ি ল'বা। পঢ়ি লোৱাৰ পিছত ভাল এটা ষ্টুডেণ্ট হ'বলৈ হ'লে নিশ্চয় ইয়াৰ কিছু পৰিমাণে তোমালোকৰ কষ্ট কৰিব লাগিব। তাৰ নেক্সট কুৱেশ্যনটো 6 নম্বৰ কুৱেশ্যন হ'ব, কিন্তু প্যাৰাগ্ৰাফ ছেকেণ্ড প্যাৰাগ্ৰাফৰ, যে তলৰ কোনটো সঁজুলি মৃৎশিল্পজাত সামগ্ৰী প্ৰস্তুত কৰাৰ লগত জড়িত। ঠিক আছে। তেনেহ'লে ইয়াৰ দিয়া আছে যে আঠালি। দিয়া আছে কি? ডি নাম্বাৰটো আঠালি দিয়া আছে। তোমালোকে যেতিয়া পঢ়িবা তেতিয়া ইয়াৰ এই এনসাৰটো তোমালোকে কি কৰিব? পাই যাবা। তোমালোকে চাব পাৰা এইটো লাইনত আছে যে মৃৎশিল্পৰ লগত জড়িত এইকেইটা হ'ল সঁজুলি। এইটো আছে আঠালি। ঠিক আছে। পঢ়িলেই পাই যাবা। এটা শুদ্ধ এনসাৰো ভুল নহয়। তাৰ নেক্সট কুৱেশ্যন দিছে আহোম ৰজাৰ দিনত মাটিৰে নিৰ্মাণ কৰা কোনবিধ সামগ্ৰীয়ে বিশেষ সমাদৰ লাভ কৰিছিল? এইটো হ'ব, ইয়াত দিছে যে ইটা। কি দিছে? ইয়াত চাব পাৰা আহোম আৰু কছাৰী ৰাজ্যৰ ইটা নিৰ্মাণ কৰা শিল্পই সমাদৰ লাভ কৰিছিল। গতিকে ইটা হ'ব। ঠিক আছে, ইটা হ'ব। তেন্তে তাৰ নেক্সট কুৱেশ্যন আমি লক্ষ্য কৰিলে হিপিটিত চাব পাম। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে পুৰণি কালত মৃৎশিল্পই কিয় আদৰ লাভ কৰিছিল? কাৰণ এই শিল্পই অসমৰ প্ৰাচীন শিল্প হোৱা বাবে।
তাৰ নেক্সট কুৱেশ্যনটো তোমালোকক দিছে 9 নম্বৰ কুৱেশ্যন তলৰ কোনটো শব্দই পুৰণি শব্দৰ অৰ্থ একে অৰ্থ বুজাইছে পুৰণি শব্দৰ একে অৰ্থ প্ৰাচীন ঠিক আছে তলত কোনটো বাক্যত ইয় প্ৰত্যয়যুক্ত শব্দ ব্যৱহাৰ হৈছে ইয়াত দিছে বিয়া পূজা আদি প্ৰয়োজনীয় সামগ্ৰী মাটিৰে নিৰ্মাণ কৰা হয় তোমালোকে এটা কাম কৰিবা যে বিভক্তিটো পঢ়িবা আৰু প্ৰত্যয়টো পঢ়িবা ঠিক আছে ইয়াৰ পৰা আহিব নিশ্চয় ইয়াত আমি ক্লাস 3 তো আমি পাইছো মই অলৰেডি গুণোৎসৱৰ লগত মই কিন্তু এজন সম্পৰ্কিত মই গুণোৎসৱৰ লগত একদম গোটেই দিন মই লাগি আছিলো ক্লাস একদম 1 ৰ পৰা ক্লাস 8 লৈকে যোৱাকালি গুণোৎসৱৰ লগত লাগি আছিল তাৰ নেক্সট কুৱেশ্যন আৰু এটা আছে যে প্যাৰাগ্ৰাফ দিয়া আছে গতিকে তোমালোকৰ এইবিলাক প্যাৰাগ্ৰাফ কিয় দিয়ে এনেকুৱা এটা দফা কিয় দিয়ে এই দফাবিলাক পঢ়ি তোমালোকে চাকৰি পাব পাৰা এই দফাবিলাক পঢ়ি আজিকালি দেখিবলৈ পোৱা যায় যে ইংলিশত ৰিডিং কম্প্ৰিহেনসিভৰ ওপৰত 10 মাৰ্ক থাকে এডিআৰই কুৱেশ্যন যিসকলে চাকৰি পাইছে গ্ৰেড 3 গ্ৰেড 4 ত এনেকুৱা ধৰণৰ দিয়া থাকিছিল তোমালোকে এনে ধৰণৰ ধেমালি নলবা এইবিলাক ভালকে পঢ়িবা পঢ়িহে তোমালোকে এইবিলাকৰ পৰা জ্ঞান অৰ্জন কৰি তোমালোকে ইয়াৰ পৰা ডাইৰেক্ট আনসাৰ বাহিৰ কৰিব পাৰিবা তাৰ নেক্সট দিছে গ্ৰন্থ সমালোচনা এইটো মোৰ এটা সপোন আছে গ্ৰন্থৰ সমালোচনা মোৰ এটা সপোন আছে গতিকে ইয়াত কোনে কি কৈছে ইয়াৰ বিষয়ে আমি পিঠিত আমি প্ৰশ্ন আলোচনা কৰিম প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম মোৰ এটা সপোন আছে গ্ৰন্থখনৰ চতুৰ্থ অধ্যায়টিৰ নাম কি দেউতাকৰ অশোক ঠিক আছে হেই দফাটো পঢ়িলেই তোমালোকে নিশ্চয় পাই যাবা হেটো অলপমান পঢ়িবা ৰখাই দি মোৰ এটা সপোন আছে গ্ৰন্থৰ কিয় অনুপ্ৰেৰণামূলক গ্ৰন্থ বুলি ক'ব পাৰি কাৰণ গ্ৰন্থত লেখকে অতি সহজ সৰল ভাষাৰে ব্যৱহাৰ কৰিছে বাবে ঠিক আছে লেখক ডক্টৰ ৰবুল মাউতৰ মনোজগতত কিয় ধুমুহাৰ সৃষ্টি হৈছিল কাৰণ দেউতাকৰ দুৰাগ্য ৰোগৰ আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ বাবে তাৰ নেক্সট নিশ্চয় বুজি পাই আছা সপোন এটা মোৰ এটা সপোন আছে গ্ৰন্থৰ যোগেদি কি আদৰ্শ লাভ কৰিব পাৰি এটো হ'ব কঠোৰ সাধনা আৰু দৃঢ় মনোবল সফলতাৰ চাবিকাঠি ঠিক আছে তাৰ নেক্সট কুৱেশ্যন তলৰ কোনটো শব্দই হেঙাৰ শব্দৰ একে অৰ্থ বুজাইছে হেঙাৰ মানে কি কৈছে যে তুমি মোৰ প্ৰেমৰ হেঙাৰ হৈ থিয় হলা এটা লৰাই এটা ছোৱালীক ভাল পায় আৰু মাকে হেঙাৰ হৈ কি হৈছে থিয় হৈছে এটা মই কাহিনী পাইছিলো হেতুৰ কথা তোমালোক কৈছো হেই হেঙাৰ মানে কি কৈছে বাধা তাৰ নেক্সট 16 নম্বৰ তলৰ কোনটো বাক্যৰ পৰি উপসৰ্গযুক্ত শব্দ আছে নিজৰ সপোন পূৰণ কৰিবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল এইটো হ'ব এনসাৰ আজি আৰু ইমানেই নেক্সট পেজ লৈ চাই আছো আছে নেকি সৰি আৰু এটা পেজ আছে এইটো তোমালোকৰ চাৰিটা কি দিছে প্যাৰাগ্ৰাফ দিয়া আছে এইটো দিছে সংগীত নিকেতনত এদিন সংগীত নিকেতনত এদিন সংগীত নিকেতন মানে তোমালোকৰ এই দফাটো ভালদৰে পঢ়ি লবা এই এটা ষ্টুডেন্ট ভাল এটা ষ্টুডেন্ট হ'বলৈ খেল ধেমালি লগতে সংগীত লগতে বিভিন্ন ধৰণৰ ঘোৰা ফিৰাৰ লগতো জড়িত থাকে অকল কিতাপৰ পৰা অধ্যয়ন কৰিয়ে এজন সুশিক্ষিত হ'ব নোৱাৰি বাহিৰৰ পৰা পঢ়িব লাগিব ইয়াত দিছে সংগীত চৰ্চা কৰি থাকোতে কোন মূৰ্ছা গৈছিল সংগীত চৰ্চা কৰি থাকোতে কোনে মূৰ্ছা গৈছিল এটো কি লিখিব লাগিব এটো লিখিব লাগিব ৰাহুল এটো তোমালোকে ভালদৰে পঢ়িবা ৰাহুল আছে ক'ত আছে এটো চাই দিবা এই ৰাহুল আছে তাৰ নেক্সট আছে ৰাহুলৰ দেউতাকক কিয় আচৰিত হৈছিল কাৰণ সংগীত নিকেতনত সংগীত চৰ্চা কৰি থাকোতে মূৰ ঘূৰোৱাৰ বাবে ঠিক আছে তাৰ নেক্সট চাই লচোন সংগীত নিকেতনত এদিন পাঠটোৰ দ্বাৰা ছাত্ৰ ছাত্ৰী কি শিক্ষা লাভ কৰিব ইয়াৰ কি শিক্ষা লাভ কৰিব যে সংগীত চৰ্চা কৰিব লাগে সংগীত চৰ্চা কৰিব লাগে এইটোই হ'ব সংগীত চৰ্চা কৰিব লাগে তাৰ নেক্সট কি দিছে তলৰ কোনটো মুনিদ্ৰ শব্দৰ শুদ্ধ ভাঙনি কোনটো মুনিযুক ইন্দ্ৰ মুনিন্দ্ৰ মুনিযুক ইন্দ্ৰ মুনিন্দ্ৰ মুনিযুক ইন্দ্ৰ মুনিযুক ইন্দ্ৰ হস্যইতে দীৰ্ঘই হয় এইটো হ'ব বিট নম্বৰটো ৰাইট হ'ব এইটো ৰাইট হ'ব অলপমান ভালদৰে চাবা গতিকে তোমালোকৰ এনসাৰটো কেনে লাগিল ভাল লাগিলে ভিডিওটো সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা মই ইমান কষ্ট কৰি তোমালোকক ভিডিও বিলাক দি আছো ঠিক আছে ধন্যবাদ তোমালোকৰ ৰিজাল্টটো ভাল হওক পৰীক্ষাটো ভাল হওক তাৰে কামনা কৰিলো